পৰম্পৰাগতভাৱে যি আমাৰ ৰংজালী বৈশাগু ৰঙালী বিহু নিখিল বড়ো ছাত্ৰ সন্থাৰ 6টাকে আঞ্চলিক কমিটিয়ে ইষ্ট ওদালগুৰি ৰংজালী বৈশাগু উদযাপন কমিটিৰ যোগেদি প্ৰত্যেক বছৰে আন আন ঠাইত এই ৰঙালী বিহু উদযাপন কৰি আহিছে আৰু আজি বড়োবাজাৰ এই আঞ্চলিক অফিচৰ প্ৰাংগণত দুদিনীয়া কাৰ্যসূচীৰে যি এটা আয়োজন কৰা হৈছিল এতিয়া মুকলি বিহু বা গেওলাং বিহু প্ৰতিযোগিতা আৰম্ভ হ'ব আৰু এইটো আমি উদ্বোধন কৰিলোঁ বড়ো জাতি যি সময়ৰ পৰা অসমত বসবাস কৰিছে আৰু যুগ যুগ বছৰ ধৰি আমাৰ পূৰ্ব যিখিনি প্ৰজন্মই দীঘলীয়া কালৰ পৰা আমাৰ ৰীতি নীতি আমাৰ যিবিলাক পৰম্পৰা আমাৰ কলা সংস্কৃতিক লৈ পেলাই এই অসম এই পবিত্ৰ ভূমিত আৰু এই বৰ্তমানৰ বিটিয়াৰ এই পবিত্ৰ ভূমিত আমি নিজৰ কলা সংস্কৃতিৰ চিনাকি পৰিচয় লৈ আগুৱাই নিয়াৰ কাৰণে সকলো দিশত কাম কৰিছোঁ আৰু ৰংজালী বৈশাগু যিহেতু প্ৰাকৃতিক এই পৰিৱৰ্তন আৰু আমাৰ যি সমাজৰ লগত জাতিটোৰ লগত সম্পৰ্ক থকা এটা জাতীয় উৎসৱ সেই উৎসৱ উপলক্ষে সকলোৰে মনত এটা নতুন আশা নতুন এটা মানে দিশ আৰু ভাতৃত্ববোধ সমন্বয় আৰু আমাৰ মাজত মৰম স্নেহ বৃদ্ধিৰ যোগেদি সকলোৱে এইটো উদযাপন কৰিছে আৰু ইয়াত এটা নিদৰ্শন আমি দেখুৱাইছোঁ যে যিসকল আমাৰ সমাজৰ জাতিটোৰ জ্যেষ্ঠসকল আছে তেওঁলোকক আমি সম্বৰ্ধনা জনাইছোঁ সেৱা আগবঢ়াইছোঁ শ্ৰদ্ধা আমি তেওঁলোকক দিছোঁ আৰু তেওঁলোকৰ সমাজৰ প্ৰতি যিখিনি তেওঁলোকে কৰি থৈ গ'ল সেইটো আমি শ্ৰদ্ধা দি পেলাই তেওঁলোকক সন্মান কৰিছোঁ তো আশা কৰিছোঁ যে এই ৰংজালী বৈশাগুৰ যোগেদি ভূপেন ব্ৰহ্মই যি এটা সপোন দেখিছিল বিশ্ব দৰবাৰৰ বড়ো জাতিক প্ৰতিষ্ঠা কৰিব লাগে আৰু জাতিটো আগুৱাই নিয়াৰ ক্ষেত্ৰত কলা সংস্কৃতি আমাৰ খাম জোতা চিপুং আমাৰ গামোচা আৰণাই দখনা এইটো জিআই টেগ পোৱাৰ পিছত বিশ্ব দৰবাৰত লৈ যোৱাৰ আমাৰ যি সংকল্প সেই সংকল্প নিৰৱচ্ছিন্নভাৱে আমি কাম কৰি যাম আৰু এই বিহুৰ বতৰত ছয়টা আঞ্চলিক নলবাৰী ৰৌতা বড়োবাজাৰ ওৰাং মাজবাট আৰু বৰচলা এই ছয়টা আঞ্চলিকে যৌথভাৱে আমি ৰঙালী বিহু উদযাপন কৰা হয় এই ছয়টা আঞ্চলিকে এটা কোঅৰ্ডিনেশ্যন কমিটি আছে এইটো ইষ্ট ওদালগুৰি কোঅৰ্ডিনেশ্যন কমিটি আগত আছিল ইষ্ট দৰং কোঅৰ্ডিনেশ্যন কমিটি 1992ত এইটো গঠন কৰা হৈছিল আৰু প্ৰথমবাৰ মাজবাটে এই বিহু পাতা হৈছিল তাৰপিছত কিছু সময়ৰ অসুবিধাৰ কাৰণে এইটো অলপ দীৰ্ঘদিন হয় আৰু পিছলৈ এইটো বিহু পাতা আৰম্ভ হৈছে এবাৰ 16তম আমি বিহু পাতিছোঁ আজি এই বড়োবাজাৰ আঞ্চলিক কমিটিৰ অফিচ কাষতে যি ফিল্ড আছে তাতে আমি বিহু উদযাপন কৰিছোঁ আৰু এই বিহুত এটা ছয়টা আঞ্চলিকৰ যে বড়োৰ কি কালচাৰ যে কম্পিটিশ্যন এইটো কৰা হয় খাম দামনাই বাদায়নাय सिफुं सुनाय बादायनाय बैसागु देमसि मोसानाय बादायनाय माराथन खारनाय हौवासा हिन्जावसा भलिबल आरो सानद्रै हेबनाय टोटेल आमी 19টা এটা কম্পিটিশ্যন লৈ আজি ইয়াতে বিহু পাতা হৈছে দুইদিনীয়া কাৰ্যসূচী হয় আমি এবছৰ 20 আৰু 21 বহাগৰ 6 আৰু 7 এই দুদিন আৰু আমি ইয়াতে বিহু পাতিছোঁ আৰু আজিৰ বিহু পাতাটো আমি চাবলৈ গ'লে মাত্ৰ ষ্টেজ প্ৰগ্ৰাম কালচাৰ প্ৰগ্ৰাম ইমান নহয় ষ্টেজ প্ৰগ্ৰামটো আমি দেখিবলৈ পাওঁ সেইটো লক্ষ্য ৰাখি আমি এটা ছয়টা আঞ্চলিকৰে আমাৰ যি নাচনি আছে তেখেতসকলক আমি ইয়াতে কম্পিটিশ্যন কৰিবৰ কাৰণে এটা সুযোগ কৰি দিছোঁ আৰু আমি এইটো কিমান পাৰে সুন্দৰভাৱে নেতৃত্ব কৰি আহিছোঁ আজি আমাৰ ইয়াত আছিল নিখিল বড়োৰ ছাত্ৰ সন্থাৰ সভাপতি দীপেন বড়ো ছাৰ তেখেতে আমাৰ মুকলি বিহুখন উদ্বোধন কৰি দিছে এতিয়াও আমাৰ এই কাৰ্যসূচী দুদিনীয়া কাৰ্যসূচীত আমি ধুনীয়াকৈ চলাই আনিছোঁ